তিতাবৰ শিলিখাবাৰী কহাল গাঁৱৰ এটা পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে হৃদয়বান অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। এটা দুটা নহয়, কেইবাটাও ৰোগত আক্ৰান্ত এই 6 বছৰীয়া কণমানিটি যোৰহাট গুৱাহাটীত বহু চিকিৎসা কৰিলে। তাৰ পাছতো মুম্বাইত হৃদৰোগৰ এক জটিল অস্ত্ৰোপচাৰ কৰাৰ পাছত এতিয়া চকুৰ অস্ত্ৰোপচাৰ কৰিব লাগে কণমানিটি। এই অস্ত্ৰোপচাৰ কৰিলে কণমানিটিয়ে পৃথিৱীখন দেখা পাব। এই অস্ত্ৰোপচাৰ বহু ব্যয়বহুল। ইতিমধ্যে পুত্ৰৰ চিকিৎসা কৰি সৰ্বশান্ত হৈছে অতি দৰিদ্ৰ পৰিয়ালটো। উপায়ন্তৰ হৈ কণমানিটিৰ চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অকালতে মৰি যাব খোজা এই ফুলপাহ সজীৱ কৰি তুলিবৰ বাবে পিতৃ মাতৃয়ে বিচাৰিছে সহায়। লগতে অসমৰ হৃদয়বান ৰাইজৰ পৰাও বিচাৰিছে আৰ্থিক সাহায্য। আপোনাৰ অকণমান সহায়েৰে কণমানিটিৰ মুখত হাঁহি বিৰিঙাব। কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে তলত দিয়া নম্বৰত আৰ্থিক সাহায্য দিব পাৰিব। নাম টুটুমণি বৰা, কানাড়া বেংক তিতাবৰ ব্ৰাঞ্চ, IFSC কোড CNRB 0005401, একাউণ্ট নম্বৰ 54011080000579। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। এই মুহূৰ্তত আমি বহুত আমাৰ অন্তৰত দুখ লাগিছে এটা কাৰণে, কাৰণ এই ল'ৰা পোৱালিটো যেতিয়া জন্ম হ'ল আমি সেই কথাখিনি গম নাপালোঁ। আমাৰ ঘৰ ইয়াৰ পৰা অলপ দূৰত আছে, কিন্তু আজি খুব কম দিনৰ ভিতৰত গম পাই আমি আগবাঢ়ি আহিছোঁ। আগবাঢ়ি আহি দেখিছোঁ যে মানুহ ঘৰো একেবাৰে অৱস্থা বেয়া। আৰু ল'ৰা পোৱালিটো জন্ম হোৱাৰ পিছত যেতিয়া ল'ৰাটো অসুখ হৈছিলে তেতিয়া লৈ যাওঁতে তেতিয়া ক'লে যে বোলে ল'ৰাটো হাৰ্টৰ প্ৰব্লেম আছে আৰু চকুৰেও ল'ৰা পোৱালিটোৱে নেদেখে আৰু কাণেৰেও নুশুনে। কিন্তু চকুৰে যেতিয়া নেদেখে বুলি ক'লে তেওঁলোকে বহুত ভাগি পৰিলে। ভাগি পৰাৰ পিছত যেতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাওঁতে ডক্টৰে ক'লে যে আপোনালোকে হাৰ্টৰ অপাৰেশ্যনটো কৰি লওক, তাৰপিছতে আপোনালোকে চকুৰ অপাৰেশ্যনটো কৰিব পাৰিব। কিন্তু হাৰ্টৰ অপাৰেশ্যনটো কৰিবলৈ যাওঁতেও তেওঁলোকে বহুত সমস্যাৰ মাজেদি তেওঁলোকে গুৱাহাটীৰ পৰা গৈ বম্বেত গৈ পিনে ল'ৰা পোৱালিটো হাৰ্টৰ অপাৰেশ্যন কৰি আনিলে। কিন্তু এতিয়া তেওঁলোকৰ কথা হ'ল কি, এতিয়া ল'ৰা পোৱালিটো যেতিয়া হাৰ্টটো যেতিয়া ভাল পালে, কিন্তু এতিয়া চকুৰ যেতিয়া তেওঁলোকে অপাৰেশ্যন কৰিব লাগে, এতিয়া তেওঁলোকে হাতত কোনো তেওঁলোকৰ ফুটা কৰি এটা নাই বুলি আমি গম পাইছোঁ। গতিকে এতিয়া হাৰ্টৰ যেতিয়া ভাল হ'ল, এতিয়া চকুৰ অপাৰেশ্যন কৰিব লাগিব গুৱাহাটী নেত্ৰালয় মেডিকেলত। গতিকে যেতিয়া তাত যেতিয়া সেইখন প্ৰাইভেট বুলি আমি গম পাওঁ, গতিকে তাত যেতিয়া প্ৰাইভেটত যেতিয়া ল'ৰা পোৱালিটো অপাৰেশ্যন হ'ব, গতিকে বহুত টকা পইচা প্ৰয়োজন হ'ব। সেয়েহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ যে তেওঁ এই শিশুটিক এটি ভাল সাহায্য দি ল'ৰা পোৱালিটোক যাতে উঠি অহা ফুল এপাহ যাতে তেওঁ জিলিকাই তোলে, এই আমাৰ আহ্বান। আৰু আমি সমগ্ৰ অসমবাসীক আমি কাতৰে অনুৰোধ জনাইছোঁ যে তেওঁলোকেও যাতে এই ল'ৰা পোৱালিটোক এটি শুদ্ধমান অৰিহণাৰে যাতে সহায় কৰি ল'ৰা পোৱালিটোক। সন্তানটি মোৰ এতিয়া 6 বছৰ হ'ল। ল'ৰাটো আপোনাৰ প্ৰথম পৰ্যায়ত হাৰ্টৰ প্ৰব্লেম আছিলে। হাৰ্টৰ প্ৰব্লেম থকাৰ কাৰণে মই প্ৰথম ভৰ্তি কৰিছিলোঁ যোৰহাট মেডিকেলত ভৰ্তি কৰাৰ পিছত আপোনাৰ মেডিকেলৰ পৰা মোক ট্ৰেন্সফাৰ দিলে গুৱাহাটী GMCৰ পৰা আপোনাৰ GMCত ক'লে যে মোৰ হাৰ্টৰ প্ৰব্লেম আৰু গতিকতে আপুনি ল'ৰা ততালিকে আপুনি মুম্বাইলৈ লৈ যাওক। মুম্বাইত নিলোঁ। মুম্বাইত হাৰ্টৰ অপাৰেশ্যন কৰিলোঁ। কৰাৰ পিছত যিমানখিনি পইচা আছিলে মোৰ হাতত, সেয়া দিও মেলিও আপোনাৰ সা সম্পত্তি দি মেলি বিক্ৰী কৰিও মোৰ 1 টকাও নাইকিয়া হ'ল। এতিয়া মই ল'ৰাটো দৃষ্টিশক্তি ঘূৰাই আনিবৰ কাৰণে, চকুযোৰ ঘূৰাবৰ কাৰণে, অকণমান দেখা দেখি কৰিবৰ কাৰণে মই ল'ৰাটো মুখ্যমন্ত্ৰীক কেইটামান পইচা বিচাৰিব দিবৰ বাবে অনুৰোধ জনোৱা হৈছে। চকুযোৰ এতিয়া প্ৰব্লেম অপাৰেশ্যন কৰোঁতে যেতিয়া অপাৰেশ্যন কৰিব তেতিয়া হাৰ্টৰ ডক্টৰজন লগত লাগিব। হাৰ্টৰ ডক্টৰজন হাৰ্টৰ আগতে যিজন ডক্টৰে কৈছিলে যে চকুযোৰ যেতিয়া অপাৰেশ্যন য'ত কৰিব আপোনালোকে হাৰ্টৰ ডক্টৰ লগত লৈ পেলাইহে কৰিব, নহ'লে নকৰিব। শংকৰদেৱ নেত্ৰালয় হয়। এতিয়া মোৰ শংকৰদেৱ নেত্ৰালয়ত হ'ব। এতিয়া পইচা পাতি দৰকাৰ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰাও মই তেওঁক সাহায্য বিচাৰিছোঁ। আৰু তেওঁক আমাৰ সমাজ ৰাজহুৱা হিচাপে ৰাইজকো বিচৰা হৈছে পইচা অলপমান, নহ'লে মইতো সা সুবিধাটো পোৱাই নাই, ক'ৰ পৰা পাম এতিয়া ইমান পইচা। তেওঁক মই বিচাৰিছোঁ, সেইকাৰণে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয় যাতে উজ্জ্বল কৰে। আমি এই সমগ্ৰ অসমবাসীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম, নিৰ্ভীক।